মৰ্ণিং সকলোকে কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মই যোৱাকালি ফেচবুকত পোষ্ট দিছিলোঁ যে মই অহাকালিৰ পৰা ৰেগুলাৰ এটা ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম তো ভাবিলোঁ যে আজিৰ পৰা সেই ভিডিঅ'টো আৰম্ভ কিয় নকৰোঁ তো ভাবিলোঁ যে আজিৰ পৰা আৰম্ভ কৰোঁ তো সেইকাৰণে ধুনীয়াকৈ একদম মোবাইলটো ছেটআপ কৰি লৈছোঁ আৰু এতিয়া যিহেতু ৰাতিপুৱাৰ সময়তে ৰাতিপুৱা মই ঘৰ সৰা ঘৰ মোচা এইখিনি কামটো সকলো গৃহিণীৰে কৰিবলগীয়া কৰ্তব্য নহয় জানো তো এই কামখিনি সকলোবোৰ শেষ কৰি লৈ উঠিহে গাটো ধুবলৈ ভাল লাগে তো সেইকাৰণে ভাবিলোঁ যে এইখিনিকে কৰিলোঁ আৰু বাহিৰত দেখিছেনে কিমান কুঁৱলী পৰি আছে ভাবিছিলোঁ অকণমান দেৰিকৈ কাম কৰিম কিন্তু নহ'ব আজি যিহেতু 31 ডিচেম্বৰ আমি মানে খানা খাম বুলি ভাবিছোঁ তো সেইকাৰণে ভাবিছোঁ কুঁৱলীলৈকে ৰখি থাকিলে নহ'ব নিজৰ কৰ্তব্যখিনি নিজে কৰি যাওঁ তো সেইকাৰণে ঘৰ চৰ সাৰি মচি এতিয়া ধুনীয়াকৈ গা পা ধুই আজৰি হৈ ল'লোঁ আৰু পূজাও টিউশ্যনত গৈ উঠি আৰু তাৰপিছতে মই ৰুটি বনাবৰ কাৰণে ৰেডি কৰিছোঁ কাৰণ তাই আহি কিনে খাব যে আৰু ৰুটিৰ কাৰণে ৰুটি বনালোঁ আৰু এয়া হৈছে আবেলিৰ সময়ত আমি দুয়োজনীয়ে গৈছোঁ কলপাত কাটিবলৈ যিহেতু আজি 31 ডিচেম্বৰ খানা খাম বুলি কৈছিলোঁ তো তাৰ কাৰণে আমি ভাবিছোঁ যে নাই আজি কলপাতত খানা খাম তো খানাৰ কাৰণে কলপাতখিনি ৰেডি কৰি ল'ব লাগিব আৰু এয়া হৈছে সন্ধিয়াৰ সময়ত এয়া হৈছে চিকেনখিনি পকৰা বনাই আছে আৰু এয়া ভাত পানী বনাই আছোঁ আমি গোটেইকেইজনীয়ে বাহিৰতে আৰু চৌকা টকা ধুনীয়াকৈ পাতি কৰি লৈছোঁ মই মাছখিনি ভাজিলোঁ আৰু এতিয়া ভাবিছোঁ যে বাকীখিনি বৌয়ে বনাব মাছ সকলোবোৰ বৌয়ে বনাব তো মই অকণমান ভিডিঅ' কৰি দিছোঁ মই মানে এটাৰ কাৰণে নোৱাৰোঁ নিহা আছে যে নিহাৰ কাৰণে দিগদাৰ হয় মানে তাইক লৈ থাকিব লাগে তাই নহ'লে বাৰে চৌকাৰ ওচৰলৈ যায় আৰু এইবোৰ ভয় লাগে ন সেইটো কাৰণে মানে বৌয়ে ক'লে যে নালাগে দিয়ক ময়ে বনাম বুলি তো সেইকাৰণে এইফালে আকৌ মইনা বৈ দেখিছেনে পূৰা নাচি আছে আৰু তেওঁ পাচলি কাটি আধাতে উঠি আহি কিনে ধুনীয়াকৈ নাচি আছে বাৰু যিয়েই নহওক এইবোৰে ফূৰ্তি নহয় জানো বেছি মানুহ নাই আৰু একেবাৰে কম মানুহ মানে আমি ঘৰৰকেইটাই লগ হৈ কিনে খাইছোঁ খানা আৰু ময়ো বহি আছোঁ সেইকাৰণে নিহাই অকণমান আমনি কৰে আৰু আমনি মানে বেলেগ নহয় তাইও মানে সেই জুই কাষলৈ যাবলৈ লাগে যিহেতু ভয় লাগে ন জুইৰ কাৰণে সেইকাৰণে আৰু ইয়াত মাজতে ঠাণ্ডা লাগে মাজতে গৰম লাগে পৰিৱেশটোও তেনেকুৱা নহয় জানো জুইৰ কাষত থাকিলে অকণমান গৰম লাগে তো সেইকাৰণে চুৱেটাৰ টুৱেটাৰ কেতিয়াবা খুলিলোঁ আৰু এতিয়া একেবাৰে ঠাণ্ডা লাগিছে তো ভাবিলোঁ যে নাই নিহাক লৈ আছোঁ এইফালে ভনিতা বৌয়ে মোবাইল চাই ধুনীয়াকৈ মানে ভাত বনাই আছে তো ময়ো তাৰ অকণমান ভিডিঅ' কৰি পিনে ৰাখি দিলোঁ আৰু এই বৌয়ে মাজে হাঁহে আকৌ কিয় বা হাঁহে তেওঁহে জানে আৰু তেওঁ মানে কিবা অকণমান হৈছিলে চাগে আৰু ৰাতি কথা নহয় জানো তো সেইকাৰণে মোৰো মানে হাঁহি উঠিছে যে বৌয়ে যে একদম পূৰা হাঁহিব ধৰিছে কি কৰি আছে কিটো কৰিছে বাৰু যিয়েই নহওক আৰু আমি এতিয়া এনেকৈ ফূৰ্তি ফাৰ্তা কৰি 2024ৰ শেষৰটো দিন পাৰ কৰিম বুলি ভাবিছোঁ আৰু ইফালে আহি গ'ল দাদা ক'ৰবাত খানা আছিলে খানা খোৱা নাই কিন্তু তাতে এপাক দেখা নিদিলে নহয় কাৰণে তাৰ পৰা আহি এয়া নাচি আছে আৰু নাচাৰ মাজতে মাজে নিজৰ ঘৈণীয়েকক মানে বৌক আমনি কৰি আছে বৌয়ে কৈ আছে যে মই জুইৰ কাষত আছোঁ মোক লাৰি নাথাকিবি মানে পৰি যাম পটককৈ তো সেইকাৰণে দাদাই যিমান বৌয়ে মানে গালি পাৰে সিমান মানে বৌক জোকাই আছেগৈ চাওকচোন কেনেকৈ জোকাই আছে বাৰু যিয়েই নহওক আপোনালোক সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল 2025 চনটো আপোনালোক আগন্তুক বছৰটোৱে যাতে বহুত সুখ আৰু আপোনালোকে মনে বিচৰা সকলোবোৰ পায় তাৰে কামনা কৰিলোঁ আৰু এয়া দেখিছেনে সকলোবোৰ মিউট কৰি দিছোঁ ইমান গান বজি আছে বক্স বজি আছে মানে কোনোৱে কাৰো কথা নুশুনে যে সেইকাৰণে ভাবিলোঁ যে নাই মিউট কৰি দিয়াই ভাল হ'ব আৰু মাজে দাদা আৰু মই এনেকৈ নাচোঁ এনেকৈ বুলিয়ে নহয় আমি দুয়োটাই কেতিয়াবা যেতিয়াই মানে গান বজায় তেতিয়াই আমি দুয়োটাই এনেকৈয়ে নাচোঁ য'তেই হওক আৰু তাৰমানে দাদাই মানে এনেকৈ আৰু আমি দুয়োটাই ফূৰ্তি কৰোঁ বৌয়ে ভাবে আৰু ইহঁত দুটাই আৰু নাচিবলৈ পায় আৰু যোনে বেলেগে নহওক আৰু ইহঁত দুটাই খালি নাচিব এয়া বৌক কিবাকিবি কৰি কিনে জোকাই আছে মানে আৰু আজি 31 ডিচেম্বৰ গমটো পাইছেই নহয় সেয়া তাৰ মাজতে মৰম কণো দিয়ে আৰু এয়া হৈছে একেবাৰে ৰাতি মানে 10:30 খেল এয়া চাওকচোন ভাত পানী খাবলৈ লৈছোঁ ভাত পানী খাই মেলি আমি ভাবিলোঁ যে নাই ধুনীয়াকৈ খাই মেলি লওঁ খাই উঠি মানে এইখিনি আকৌ সামৰা সিথৰ কৰিব লাগিব যিহেতু 12টা বাজিবৰ কাৰণে বেছি টাইম নাই তো সেয়া ভাত পানী খাই উঠি আমি বহি আছোঁ এয়া জুইৰ কাষত হেপী নিউ ইয়েৰ